যদি আপোনাৰ মুখৰ ছালখনত এনেধৰণে ক'লা দাগ পৰিছে তেতিয়াহ'লে আজিৰ এই আলুৰ ফেচ মাস্কটো আপোনালোকে ব্যৱহাৰ কৰি চাব। এই ফেচ মাস্কটোৱে আপোনালোকৰ মুখৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হোচাপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মুখৰ পৰা ক'লা দাগ দূৰ হ'বৰ কাৰণে খুব বঢ়িয়া এটা ঘৰুৱা উপায়। আজিৰ এই উপায়টো আপোনালোকে ৰেগুলাৰ কেইদিনমান কৰাৰ পাছতে দেখিব আপোনালোকৰ মুখৰ ক'লা দাগ লাহে লাহে কমি আহিবলৈ বহুত বেছিকৈ সহায় হ'ব। এতিয়া মই আপোনালোকক এই ৰিমেডিটো তৈয়াৰ কৰি দেখুৱাম আৰু কেনেধৰণে লগাব লাগে সেইটো দেখুৱাম। দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হোচাপ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো চুই দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া আজিৰ এই ৰিমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। আজিৰ এই আলুৰ ফেচ মাস্কটো তৈয়াৰ কৰিবৰ কাৰণে এতিয়া মই লৈছোঁ এটা সৰু চাইজৰ আলু। এই আলুটো প্ৰথমতে এতিয়া মই টুকুৰা টুকুৰকৈ কাটি ল'ম আৰু কাটি লোৱাৰ আগতে মই ভালকৈ আলুটো 2-3 বাৰ ধুই লৈছোঁ। ধুই লোৱাৰ পাছতহে ব্যৱহাৰ কৰিছোঁ। ওপৰৰ বাকলিটো গুচাব নালাগে, আপোনালোকে ডাইৰেক্ট বাকলিয়ে সৈতে কাটি দিলেই হ'ব। গোটেইটো আলু লোৱা নাই, মই 3 ভাগৰ 2 ভাগ ল'লোঁ, এভাগ থৈ দিলোঁ। আৰু এতিয়া মই ইয়াৰ লগতে কাটিম এটা সৰু চাইজৰ বিলাহী। এই বিলাহীটো আলু যেনেকৈ কাটিছোঁ তেনেকৈ সৰু সৰুকৈ কাটিয়ে লৈছোঁ। আলু লৈছোঁ, আলুৰ ৰসটোৱে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ সহায় কৰিব। আৰু বিলাহী লৈছোঁ, বিলাহী আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াব, স্কিনত হোৱা বলিৰেখা কমাবলৈ সহায় কৰিব, স্কিনখন ডেকা কৰি ৰখাত সহায় কৰিব। এতিয়া মই এটা মিক্সি জাৰলৈ ভৰাই ল'লোঁ। এতিয়া ইয়াৰ লগতে মিক্স কৰিম অকণমান নেমু মই এনেকৈ এটা স্লাইচ হিচাপে কাটি লৈছোঁ বাকলিৰে সৈতে ব্যৱহাৰ কৰিম। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়, যিটোৱে আমাৰ স্কিনৰ ক'লা দাগ, ছানবাৰ্ণ, টেনিং এইবোৰ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া এই তিনিওবিধ বস্তু মিক্স কৰি মই মিক্সিত পিচি ল'ম। এয়া পিচা হৈ গ'ল। এইখিনি পিচি লোৱাৰ পাছত এতিয়া মই এটা বাতিত এখন চেকনি পাতি লৈ চেকি ল'ম ইয়াৰ ৰসটো, যিটো ৰসৰ লগত আৰু 2বিধমান বস্তু মিক্স কৰি এটা খুব ধুনীয়া ফেচ পেকো হ'ব আৰু লগতে এটা ভাল ক্লিনজাৰ হ'ব। এই ৰসখিনি আপোনালোকে 6 পৰা 7 চামুচমানৰ জোখাৰে ল'ব এবাৰ ব্যৱহাৰ কৰিবৰ কাৰণে, কাৰণ এই ৰসখিনিৰে মই 2টা ৰিমেডি তৈয়াৰ কৰিম। তাৰে প্ৰথমটো হ'ব ক্লিনজাৰ বনাবৰ কাৰণেও এই ৰসটোৱে মই ব্যৱহাৰ কৰিম। তাৰ কাৰণে মই 4 পৰা 5 চামুচমানৰ জোখাৰে এয়া লৈ লৈছোঁ ৰসটো। আৰু ইয়াৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান মৌ। যিখিনি ৰস ওলাইছিলে তাৰে আধা মই ক্লিনজাৰৰ কাৰণে ব্যৱহাৰ কৰিছোঁ আৰু আধা থৈ দিছোঁ ফেচ পেকটোৰ কাৰণে। এতিয়া মই ক্লিনজাৰটোত অকণমান মৌ মিলাই মিক্স কৰি ল'লোঁ। তাৰ পাছত অকণমান মই নেমু ৰস দি দিছোঁ ইয়াতে। নেমু ৰস বেছি নহয়, 6-7 টোপালমানৰ জোখাৰে নেমু ৰস দি এয়া মিক্স কৰি ল'লোঁ। এতিয়া এইটো কেনেধৰণে ব্যৱহাৰ কৰোঁ চাওঁ আহক। এতিয়া প্ৰথমতে এটা ভাল ক্লিনজাৰ তৈয়াৰ কৰি লৈছোঁ। এই ক্লিনজাৰটোৱে প্ৰথমতে আমাৰ স্কিনখন চাফা কৰি ল'ম। মই প্ৰথমতে টুকুৰা কপাহ লৈছোঁ, কপাহ টুকুৰা ইয়াতে তিয়াই লৈ অকণমান চেপি লৈছোঁ। এতিয়া মুখত লগাই 2 মিনিট ধুনীয়াকৈ মাছাজ কৰি স্কিনখন ক্লিন কৰি ল'ম। এনেধৰণে আপোনালোকে মাছাজ কৰি ক্লিন কৰিলে আপোনালোকৰ স্কিনখনো চাফা হৈ যাব আৰু লগতে মুখৰ পৰা ক'লা দাগ কমিবলৈও সহায় হ'ব আৰু স্কিনখনো উজ্জ্বল হ'বলৈ, গ্ল' হ'বলৈ সহায় হ'ব। 2 মিনিট এনেধৰণে মাছাজ কৰিব। 2 মিনিট মাছাজ কৰি লোৱাৰ পাছত এখন ভিজা কটন ৰুমাল লৈ মুখখন মচি ল'ম। মুখখন আপোনালোকে ধুই দিবও পাৰে, নহ'লে এখন কটন ৰুমালেৰে মুখখন মচিও ল'ব পাৰে, কাৰণ ইয়াৰ পাছত আমি আকৌ ফেচ পেকটো লগামেই। এতিয়া মুখখন চাফা কৰি ল'লোঁ। প্ৰথমতে চাফা কৰি লোৱাৰ পাছত এতিয়া ব'লক যাওঁ ৰিমেডিটো তৈয়াৰ কৰোঁ। ক্লিন কৰাৰ পাছত যিখিনি ৰস বাকী থাকিলে সেই ৰসখিনিতে এতিয়া মই 2বিধমান বস্তু মিক্স কৰিম। এতিয়া মই আনিছোঁ এয়া পিঠাগুড়ি, ঘৰতে খুন্দি থোৱা পিঠাগুড়ি। ইয়াৰ পৰা এতিয়া মই পিঠাগুড়ি লৈছোঁ 2 চামুচৰ জোখাৰে। এনেকৈ অকণমান পিঠাগুড়ি খুন্দি মই ফ্ৰিজত ভৰাই থৈ দিওঁ, 10-15 দিনলৈ চলি যায়। এতিয়া মই ইয়াৰ লগতে মিক্স কৰিবলৈ আনিছোঁ বেচন। যিমান পৰিমাণে মই পিঠাগুড়ি লৈছিলোঁ সিমান পৰিমাণে এতিয়া মই ইয়াৰ লগতে বেচনো মিক্স কৰিম। যদি আপোনালোকৰ হাত ভৰিও ক'লা পৰিছে তেতিয়াহ'লে আপোনালোকে অকণমান যদি বেছিকৈ বনায় তেতিয়াহ'লে হাতে ভৰিও এই ৰিমেডিটো ব্যৱহাৰ কৰিব পাৰিব। আৰু এই 2বিধ বস্তু মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ মুলেঠি পাউডাৰ। মুলেঠি পাউডাৰটোৱে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে মই ইয়াতে 1 চামুচৰ জোখাৰে মুলেঠি পাউডাৰ দি ভালকৈ মিক্স কৰি ল'ম।
এই মুলেঠি পাউডাৰটো আপোনালোকে ফ্লিপকাৰ্ট এমাজনত পাই যাব আৰু বেছি দামো নহয় আপোনালোকে এটা এনেকুৱা টেমা কিনি ল'লে বহুত দিন চলি যায় ইয়াৰ পাছতে ইয়াতে মই মিক্স কৰিলোঁ অকণমান কস্তুৰী হালধি স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰিব এতিয়া মই ইয়াৰ লগতে অকণমান নিম পাউডাৰ মিক্স কৰিম কাৰণ এতিয়া বৰ্তমান গৰমৰ দিন খজুলি ঘামুচিৰ ছিজন গতিকে নিম পাউডাৰ দিলে এণ্টিবেক্টেৰিয়েলৰ কাম কৰিব নিম পাউডাৰ ভালকৈ মিক্স কৰি লোৱাৰ পাছত এইটো এটা ফেচ পেক তৈয়াৰ হৈ গ'ল এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ৰিমেডি যিটো ৰিমেডিয়ে মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু এই ৰিমেডিটো এতিয়া কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাই আছো প্ৰথমতে অকমান মুখত লগাই লম এতিয়া মুখত লগাই লোৱাৰ পাছত 3 পৰা 4 মিনিট ধুনীয়াকৈ স্কিনখন আপাৰ ডাইৰেকচনত বা সাৰ্কুলাৰ মোচনত স্কিনখন মাসাজ কৰিম এনে ধৰণে মাসাজ কৰিলে স্কিনত থকা যিবোৰ ডেড স্কিন সেল বা মিট'ছাল সেইবোৰ দূৰ হ'ব স্কিনখন নিমজ হ'ব আৰু লগতে কলা দাগ সোনকালে কমিবলৈও সহায় হ'ব যাৰ চকুৰ কাষত আপোনালোকৰ ডাৰ্ক সাৰ্কুলাৰ সমস্যা আছে বা চকুৰ সাইডটো আপোনালোকৰ কোলা হৈ থাকে তেতিয়া হলে আপোনালোকে এই ৰিমেডিটো লগাই ধুনীয়াকৈ চকুৰ সাইডটো এনেকৈ লাহে লাহে মাসাজ কৰি দিব মুখৰ পৰা কলা দাগ দূৰ কৰিবলৈ হলে আমি এনেকুৱা ধৰণৰ ঘৰুৱা ৰিমেডিবোৰ ব্যৱহাৰ কৰাৰ উপৰিও আমাৰ খোৱা বোৱা ওপৰতো অলপ চকু ৰাখিব লাগে বেছিকৈ ভজা পুৰা তেলিয়া জাতীয় বস্তু খাব নালাগে আৰু ৰ'দত ওলাই গলে সদায় সানস্ক্ৰিন লগাইহে ওলাই যাব লাগে আৰু পানী প্ৰচুৰ পৰিমাণে খাব লাগে এতিয়া যেহেতু বহুত বেছি গৰমত আমাৰ স্কিনখন যদি ঘামি জামি ডিহাইড্ৰেট হৈ থাকে আমি পানীও নাখাওঁ তেতিয়া হলেও আমাৰ স্কিনখনত সোনকালে বয়সৰ চাপ পৰিব কলা দাগ পৰিব এনে ধৰণে 3-4 মিনিট ভালকৈ মাসাজ কৰি লোৱাৰ পাছত ফেচ পেকটো আকৌ এটা ডাঠকৈ প্ৰলেপ ইয়াৰ ওপৰতে লগাই দিছো এই ৰিমেডিটো আপোনালোকে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব পাৰে এতিয়া 2 নম্বৰ প্ৰলেপটো লগাই ললো লগাই লোৱাৰ পাছত 15 পৰা 20 মিনিট ৰাখিম 15-20 মিনিট ৰখোৱাৰ পাছত প্ৰথমতে মুখখন ঠাণ্ডা পানীৰে তিয়াই লম তিয়াই লোৱাৰ পাছত আকৌ মাসাজ কৰি আপাৰ ডাইৰেকচনত মাসাজ কৰি মুখখন ঠাণ্ডা পানীৰে ধুই পেলাম আৰু মুখখন ধোৱাৰ পাছত প্ৰথমতে অকণমান গোলাপ জল মুখত লগাই ল'ব লাগে আৰু গোলাপ জল লগোৱাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ বা ক্ৰীম লগাই হেতু লগাব পাৰিব আৰু তাৰ পাছত আপোনালোকে সানস্ক্ৰিন লগাবলৈ নাপাহৰিব আজিৰ এই ভিডিওটোত মুখৰ কলা দাগ দূৰ কৰিবৰ কাৰণে মই আপোনালোকক খুব বঢ়িয়া এটা ঘৰুৱা উপায় দেখুৱালো এই উপায়টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে মোৰ ভিডিওটোত এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিও লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ